পোনপ্ৰথমে আমাৰ অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু আৰু লগতে নৱবৰ্ষৰ ওলগ জনালোঁ সদৌ অসমবাসীলৈ আৰু লগতে আপোনালোকৰ যি দূৰদৰ্শন কেন্দ্ৰ তেওঁলোকলৈও আমাৰ ৰঙালী বিহুৰ তৰফৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এইবেলি আমাৰ সদৌ বংশৰ ৰঙালী বিহু 55তম বৰ্ষ আৰু আমাৰ এই সদৌ বংশত জাতি ধৰ্ম বৰ্ণ ভাষাৰ নিৰ্বিশেষে সকলোৱে একত্ৰিত হৈ খুব ধুমধামেৰে উলহ মালহেৰে এই বিহুটো উদযাপন কৰে আৰু আজিৰ এই প্ৰথম দিন এক বিহুৰ দিনত আমাৰ ইয়াত সকলোৱে জ্যেষ্ঠসকল লগতে আমাৰ যিবিলাক কনিষ্ঠ বা আমাৰ ডেকা বন্ধু সকলোৱে আহি ইয়াত উপস্থিত হৈছেহি আৰু আজি ইয়াত পতাকা উত্তোলন কৰা হৈ গ'ল এতিয়া আৰু লগতে বৃক্ষৰোপণো হ'ব আৰু লগতে এতিয়া আমাৰ জ্যেষ্ঠসকলক লৈ এটা ফটো ছেশ্যনো কৰা হৈছে আৰু খন্তেক পিছতে ইয়াতে বিহু নাচ প্ৰদৰ্শন হ'ব আৰু লগতে আমাৰ বড়োসকলৰ বাগৰুম্বা নৃত্য প্ৰদৰ্শন কৰা হ'ব আৰু পাঁচ বহাগত আমাৰ ইয়াত ৰঙালী বিহু যিখন সাংস্কৃতিক সন্ধিয়া সেইদিনাখন উদযাপন কৰা হ'ব। আজি নিশা ঠিক তেনেকুৱা একো নাই বিহু বুলি আজি খালি পতাকা উত্তোলন আৰু জ্যেষ্ঠসকলক আমি